এইটো কি বস্তু? তেল ওলাইছিলোঁ, তেলখিনি ওলাইছে। বাকীখিনি এই ইমানখিনি তেলতে ইমানখিনি পালে। আৰু বাল্টি আছে নেকি? এটা খোলা ড্ৰাম ধুই পেলাই গোটাই গাড়ীখন বেয়া হ'লে দায়িত্ব সেইটো কিয় বনাব? তেনেহ'লে আকৌ 2000 তেল ভৰাব কথা কৈ আছে। হ'লে দেখোন বুজি পাই পেলাইতো কৈ আছো তন্ত্ৰৰ মতে খালি হ'ল, তন্ত্ৰৰ মতে মোৰ হ'ল আছে। তাৰে পিছত তন্ত্ৰৰ মতে চবখিনি হ'ল, তন্ত্ৰৰ মতে অসুবিধা থাক অসুবিধা ঠিক আছে কৈ আছা লিখিত দিবি। অসুবিধা থাকিলে গাড়ীত যদি অসুবিধা হয় তেনেহ'লে কৈ আছা লিখিত দিবি। হয়, আমি প্ৰায় যোৱা 6 মাহৰ পৰা ইয়াত এই তিৰুপতি ইণ্টাৰনেশ্যনেল পেট্ৰল পাম্পত আমি তেল ভৰাই আছোঁ। দেওদুৱাৰস্থিত গোপেশ্বৰ মন্দিৰৰ অপজিটত আছে। প্ৰায় 4-5খন গাড়ী আমাৰ একে ব্যৱসায়ী বন্ধুৱে, তেখেতসকলৰ সেই একেই সমস্যা যে ডিজেলৰ টেংকিত পানী আছে। হয়, আগতে হৈছিল যে আমি ভাবিছিলোঁ যে বৰষুণৰ কাৰণে বা কিবাৰ কাৰণে পানী জমা খাইছে কিবা খাইছে, কিন্তু এতিয়া মানে কণ্টিনিউৱাছলি যিটো হৈ আছে তাৰ কাৰণে আমি তাৰমানে চেক কৰিব বাধ্য হ'লোঁ। তো আজি চেক কৰোঁতে তেখেতসকলৰ দ্বাৰাই নিজেই চেক কৰিলোঁ। তেখেতসকলে সম্পূৰ্ণ আগত আছে, তেখেতসকলে বাল্টিত খালী কৰিলে, তেখেতসকলে ড্ৰাম্পত ভৰালে। আগত ড্ৰাম্পত আমি চেক কৰোঁতেও তাতেই পানী ওলাল। তো তাৰ কাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ইয়াত দৃষ্টিগোচৰ মানে কি হস্তক্ষেপ বিচাৰিছোঁ। আৰু মানে কি আপোনালোকৰ মাধ্যমৰ দ্বাৰা যে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাতে ইয়াৰ উচিত বিচাৰ লয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। প্ৰায় 6-7খন গাড়ী পানী সোমাইছে। হয়, ডিজেল গাড়ী হয়, ডাম্পাৰ গাড়ী।